সাব্বাস অনিতা ডেকা মহন্ত শ্যাম কানু মহন্তৰ সুযোগ্য সহধৰ্মিনী আপোনাৰ দৰেহে প্ৰেম লাগে ঠিকেই এই নিৰ্দোষী শ্যাম কানুহঁতক অতি সোনকালে উলিয়াই দিব লাগে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামীহঁতক এনেই বিনা দোষত সুমুৱাই থোৱা হৈছে ইয়াতকে আৰু ৰাইজ কি লাগে আজি এই অনিতা ডেকা মহন্তই আদালতৰ সন্মুখত স্পষ্টভাৱে কৈছে জুবিন গাৰ্গৰ লগত কোনো অন্যায় কৰা হোৱা নাই বিনা দোষত এওঁলোকক জেলত ভৰাই থৈছে Yeah, the bail hearing is going on and we hope we will get justice because innocent people are being put behind the bars and he has been there in the behind bar for the last 7 months for no fault of his. আমি আগতেই কৈছিলো নিৰ্বাচনৰ পিছত লাহে লাহে সকলোবোৰ মুকলি আকাশৰ তললৈ ওলাই আহিব আৰু এই ধুৰন্ধৰ বদমাছ কেইটাক সিকিউৰিটি দি ৰাখিব হ'বলৈ গৈ আছে জামিন আবেদন কৰিছে শ্যাম কানু মহন্তই আৰু কি কৈছিল আমাৰ অসমৰ মহামান্য অধিবক্তা সমাজে যে অসমৰ কোনো এডভোকেটে এই গছৰ নলয় কিন্তু কি হ'ল আৰু চাওক কেইদিনমান পিছত এওঁলোক ওলাই আহিব এই মহিলাগৰাকী কিয় গ্ৰেপ্তাৰ কৰা নহল প্ৰথম কথা আমাৰ স্পষ্ট কথা এই ট্ৰেন MMS নামৰ যিটো কোম্পানী এই কোম্পানীটোৰ অন্যতম সঞ্চালিকা হ'ল অনিতা ডেকা মহন্ত শ্যাম কানু মহন্তহঁতৰ এই কোম্পানীটোৰ উদ্যোগত আয়োজন কৰা হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল তাৰ পিছত কিয় এওঁক গ্ৰেপ্তাৰ নকৰিলে কিয় এওঁক অনবৰতে শ্যাম কানুক লগ ধৰাৰ সুযোগ দিলে SITত আছিল শ্যাম কানু মহন্ত তেতিয়াও লগ কৰিছিল মাজতেতো খবৰো ওলাইছিল কিতাপৰ মাজত কিবা চিঠি লৈ গৈছিল এই খবৰবোৰ এই কথাবোৰ এই কাৰণবোৰ এই ৰহস্যবোৰ কোনে উদ্ঘাটন কৰিব আৰু কি কৈছে অনিতা ডেকা মহন্তই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লৈ গৈছিল জুবিন গাৰ্গক বাৰে বা অনিতা ডেকা মহন্ত তোমালোকে জুবিন গাৰ্গক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে কোনখন দৰবাৰ হে ক'ত বিশ্ব দৰবাৰ কোনখন দৰবাৰত তোমালোকে জুবিন গাৰ্গক প্ৰতিষ্ঠা কৰিবলৈ নিছিলা কেৱল ব্যৱসায়িক ধান্দাত ব্যৱহাৰ কৰি কৰি কেৱল জুবিন গাৰ্গক তোমালোকে হুহি হুহি খাইছিলা লুটি পুটি খাইছিলা জুবিন গাৰ্গক ব্যৱহাৰ কৰি কেৱল ব্যৱসায়িক লাভালাভৰ কাৰণে সকলোবোৰ কৰিছিলা জুবিন গাৰ্গক সন্মুখত ৰাখি বেপাৰ চলাইছিলা তাৰ বেৰে কি কৰিছা বিশ্ব দৰবাৰলৈ নিছিলা জুবিন গাৰ্গক আৰু কৈছে মানে বিশ্বৰ আটাইতকৈ দামী হোটেলখনত হেনো ৰাখিছিল জুবিন গাৰ্গক আৰু তাৰ ওচৰত হেনো বিশ্বৰ আটাইতকৈ ভাল সুবিধা থকা এখন হস্পিটাল আছিল বাকি কথাবোৰ এওঁলোকে নাজানে জুবিন গাৰ্গৰ দৰে আমাৰ প্ৰিয় মানুহজনক লৈ গৈ এওঁলোকে যি ধৰণে এতিয়া তৰল মন্তব্যবোৰ দি নিজকে নিৰ্দোষী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গৈছে তাৰ পিছত অসমৰ ৰাইজে এওঁলোকক কি ক'ব আৰু আমি আগতেও কৈছিলো আজিও কৈছো এওঁলোকৰ বৰ বিশেষ একো নহয় কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে এয়া সুদীৰ্ঘ দিন আগৰ পৰা কৰা পৰিকল্পনাৰ ফল জুবিন গাৰ্গক এওঁলোকে আগৰ পৰাই ব্যৱহাৰ কৰি আহিছিল আৰু পৰিণতি এই গতিকে প্ৰিয় দৰ্শক কথাবোৰ চিন্তা কৰক কি হ'বলৈ গৈ আছে এই নিমাতী কন্যাই আজি মুখ খুলিলে মনত আছে নহয় মৃত্যুৰ দিনা এটা ফোন ভাইৰেল হৈছিল আৰু সেই ভাইৰেল হোৱা ফোনটোত এগৰাকী মহিলাই হাঁহি দিছিল একাংশই কৈছিল সেই হাঁহিটো আছিল অনিতা ডেকা মহন্তৰ অৰ্থাৎ শ্যাম কানু মহন্তৰ পত্নীৰ বাহ কি নাটক কোনে পৰিচালনা কৰি আছে এই নাটকখন আমাৰ বাৰে বাৰে প্ৰশ্ন কিয় গোটেই বিষয়টোৰ লগত জড়িত এই অনিতা ডেকা মহন্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে ডাঙৰ প্ৰশ্ন অনিতা মহন্ত কোম্পানীটোৰ মূল আৰু সেই কোম্পানীটোৰ উদ্যোগত আয়োজন হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল বাকী নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৃষ্ঠপোষকতা পবিত্ৰ মাৰ্ঘেৰিটাৰ যিটো বৈদেশিক মন্ত্ৰণালয় সেইটোৱে কৰা বুলি প্ৰকাশ পাইছে বাতৰি পাইছে তাৰ পিছতো কিন্তু বিষয়বোৰ যিমান গভীৰলৈ যাব লাগিছিল তালৈ যোৱা নহল কিয় পূজাৰ বন্ধ খাবলৈ দিয়া হৈছিল শ্যাম কানু মহন্তহঁতক কথাবোৰ ভাবক ৰাইজসকল আৰু এতিয়া সেই নাটকৰ দৃশ্য মৰ্মে নাটকৰ কাহিনী মৰ্মে সকলোবোৰ মুকলি আকাশৰ তললৈ অচিৰে আহিব আৰু সাধাৰণ নাগৰিকে সাধাৰণ জুবিন অনুৰাগীসকলে কেৱল বুকুত চপৰিয়াই জুবিন গাৰ্গৰ নাম লৈ কান্দি থাকিব লাগিব দিনে ৰাতিয়ে জয় জুবিন দা বুলি কৈ থাকিব লাগিব তাত বাহিৰে একো নহয় এওঁলোকৰ একোডাল কৰিব নোৱাৰে কেৱল এজনেই কৰিব লাগিব সেইজন হল নেদেখাজনে আজি এওঁলোকৰ মানে টকা পইচাৰ কাৰণে বা বিভিন্ন আমলা বিষয়া চৰকাৰৰ একাংশ জ্যেষ্ঠ মন্ত্ৰীৰ লগত থকা সুসম্পৰ্কৰ বাবে নিজকে বচাব পাৰিব কিন্তু ঈশ্বৰৰ কাঠগড়াত এওঁলোক জবাবদিহি হ'ব লাগিব এওঁলোকে পৰিণতি পাবই শাস্তি ভোগ কৰিবই
কাৰণ জুবিন গাৰ্গৰ দৰে সত্তাটিক হেৰুৱাই অসমবাসীয়ে যি বিষাদ আৰু দুখত ভুগি আছে আজিলৈকে তাৰ ফল এওঁলোকে পাবই। আৰু মন কৰক, নিৰ্বাচনৰ আগত এওঁলোকৰ মুখ বন্ধ আছিল। এতিয়া নিৰ্বাচন গ'ল, ফলাফল দিব 4 মে তাৰিখে, তাৰপিছত মুকলি আকাশৰ তললৈ আহিব, তেওঁলোকক নিৰাপত্তা প্ৰদান কৰা হ'ব, তেওঁলোকে পুনৰ ব্যৱসায় কাম কাজ আৰম্ভ কৰিব আৰু সাধাৰণ জনতাই চিঞৰ বাখৰ কৰি থাকিব লাগিব। শেষত এটা কথাই কৈছো, জুবিন অনুৰাগীসকল, জুবিনৰ আদৰ্শ আপোনালোকে জীয়াই ৰাখিব লাগিব, জুবিনৰ আদৰ্শ আমি জীয়াই ৰাখিব লাগিব। সঁচা কথা সাহসেৰে কোৱাৰ লগতে চৰকাৰৰ প্ৰতিটো জনবিৰোধী কামৰ মুকলিকৈ সমালোচনা কৰিব লাগিব। সঁচাক সঁচা, মিছাক মিছা বুলি স্পষ্টকৈ যিকোনো সময়তে ক'ব পৰা সাহস ৰাখিব লাগিব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।